নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনগাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত দৰমহা সম্পৰ্কীয় এটা ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ একাংশ কৰ্মচাৰীৰ বাবে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। তাৰ লগত বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেচিত কাম কৰা লোকসকলৰ প্ৰতিও দৰমহা বৃদ্ধি, 60 বছৰলৈকে চাকৰি, ফুল মেডিকেল ৰিইম্বাৰ্চমেণ্ট, আমি ৰাইজে ভোগ কৰি থকা বহুতবোৰ সমস্যা, কৰ্মচাৰীসকলৰ OPSৰ সমস্যা, বহুতবোৰ সমস্যা আমি এই বাজেটৰ জৰিয়তে দূৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। এখন নতুন অসমৰ সপোনেৰে অত্যন্ত শক্তিশালী বাজেট এখন আগবঢ়োৱাৰ বাবে নিৰ্বাচনৰ বছৰতো আমি আমাৰ লক্ষ্যৰ পৰা বিচলিত নহয় দূৰলৈকে চিন্তা কৰিব পৰা এখন বাজেট উপস্থাপন কৰাৰ বাবে মই বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ।